অসম বিধানসভাৰ সংলগ্ন প্ৰেক্ষাগৃহত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৈঠকত ৰণকৌশল পঞ্চায়ত নিৰ্বাচন এককভাৱে খেলাৰ পোষকতা অগপৰ ইফালে দলটোৰ সফলতা বিফলতাক লৈও আলোচনা কৰা হয় বৈঠক আৰু এই বৈঠকৰ পিছতেই সংবাদ মাধ্যমকো সম্বোধন কৰে অতুল বৰাই বিধায়িনী দল নহয় দলৰে বৈঠক আছিল কিন্তু বিধায়িনী দলৰ সদস্য সকলো আছিল দলৰ বিভিন্ন দায়িত্বত থকা তো মূলতঃ মইতো মিটিঙৰ আগতেই যেতিয়া আপোনালোকে সুধিছিলে মই কৈছিলোঁ যে আমি এই বছৰটোত মানে 2024 বৰ্ষটোত যিখিনি পৰিকল্পনা কৰিছিলোঁ সেইখিনি কেনেধৰণে কাৰ্যকৰী কৰা হ'ল আৰু 2025 বৰ্ষৰ কাৰণে আমাৰ কি কি কৰিবলগীয়া আছে আৰু সেই কামখিনি আমি কেনেকৈ আগবঢ়াম এই কথাবোৰে বিস্তৃতভাৱে আলোচনা হ'ল আৰু সন্মুখত যেহেতু ইমিডিয়েটলি এতিয়া পঞ্চায়ত নিৰ্বাচনটো আছে গতিকে পঞ্চায়ত নিৰ্বাচনৰ বাবে এখন নিৰ্বাচনী কমিটি কেশৱ মহন্তক সভাপতি আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বায়ক হিচাপে লৈ চাৰিজনী এখন কমিটি আমি কৰি দিছোঁ এখন সভাপতিৰ ওপৰতে দায়িত্ব দিয়া আছিলে এখন কমিটি কৰি দিবৰ কাৰণে নিৰ্বাচনৰ আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে এয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে লগে লগে আমি বাকী স্বায়ত্তশাসিত পৰিষদবিলাকৰো নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব গতিকে স্বায়ত্তশাসিত পৰিষদ কেইখনৰ কাৰণেও কেইখনমান তেনেধৰণৰ কমিটি কৰা হৈছে প্ৰতিখন কমিটি ৰাভা হাছঙৰ আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ আছে তাৰ বাবেও সুকীয়াকৈ কমিটি কৰা হৈছে সেইখিনি কাইলৈ আমি দলৰ তৰফৰ পৰা এটা প্ৰেছ নোট এটা আপোনালোকক আমি দিব পাৰিম তো মূলতঃ এইখিনি আৰু এইখিনি অলপ চাবলৈ দিছোঁ যিহেতু প্ৰতি জিলাৰ পৰাই প্ৰতিনিধি ইয়াত আছে তেওঁলোকক কৈছোঁ যে সমষ্টিবিলাকৰ চিন্তা চৰ্চা কি কাৰণ আমি এতিয়া মিটিঙৰ আলোচনাৰ পিছত আমি নিশ্চিত হ'লোঁ যে প্ৰায় ৭২টামান সমষ্টিত এতিয়ালৈকে আমি পূৰ্বতে যি ৱৰ্কশ্বপ পতাৰ সিদ্ধান্ত লৈছিলোঁ এই ৱৰ্কশ্বপখিনি হৈ গৈছে ৱৰ্কশ্বপ হৈছে আৰু বাকী কেইবাটাও সমষ্টিত ইতিমধ্যে ডেট ফিক্স কৰা আছে সেইমতে ৱৰ্কশ্বপবিলাক অনুষ্ঠিত হ'ব আৰু দলৰ সভ্যৱৰ্তী আৰু আমাৰ ছাত্ৰ পৰিষদে কি কি পৰিকল্পনা কৰিব অহা বছৰটোৰ কাৰণে কাৰণ আপোনালোকে সকলোৱে গম পাইছে যে 2019ত আমি ছাত্ৰ পৰিষদৰ জন্ম দিছিলোঁ তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে ধাৰাবাহিকভাৱে কামবিলাক কৰি আছে বিভিন্ন শিক্ষানুষ্ঠানবিলাকত সাংগঠনিক স্তৰবোৰ গঠন কৰাই নহয় নিৰ্বাচনতো ছাত্ৰ একতা সভাৰ প্ৰতিদ্বন্দ্বিতা কৰি বহু শিক্ষানুষ্ঠানত সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে গতিকে ছাত্ৰ পৰিষদে নতুন বছৰটোত কি কৰিব তেওঁলোকে তেওঁলোকৰ পৰিকল্পনাখিনিৰ কথা আমাক জনাইছে আমাৰ এপ্ৰুভেল বিচাৰিছে ঠিক মহিলা পৰিষদেও তেনেধৰণে আমাৰ এপ্ৰুভেল বিচাৰিছে কৃষক পৰিষদেও বিচাৰিছে অন্যান্য ভাতৃভগ্নী সংগঠনৰ যিবিলাক সভাপতি সম্পাদক আজি আছিল তেওঁলোকৰ এজেণ্ডা কি হ'ব সেইখিনি কথা কৈছে আৰু আমাৰ পৰা এপ্ৰুভেল বিচাৰিছে